নমস্কাৰ, মই অন্যটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আমি বৰ্তমান ভালে আছোঁ। এতিয়া এয়া দেখিছেনে, মৰম শুই উঠি আহিলে, আহি পিনে কোচতে অকণ বহি আছে। শুই উঠি পিনে ইমান বিছনাখনত ফেনফেনাইছে। তাৰপিছত এয়া অকণমান লৈ আহিলোঁ বাহিৰতে এতিয়া অকণমান বহি আছোঁ। মই বোলো ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰোঁচোন। সেয়া আৰু সময় হৈছেগৈ বাৰু, কমচে কম এতিয়া 7:30 বাজি গ'ল, 8টা ওচৰা-ওচৰি হ'বলৈ হ'ল। তাৰপিছতে ভাত আৰু দালি ৰান্ধিবলৈ আছে, তাকে ৰান্ধোগৈ। আৰু আজি মানে অকণমান মই বাহিৰলৈ ওলাই যাবই পৰা নাই। ভাবিছিলোঁ ৰাতিপুৱা মই সোনকালে শুই জেগাই কাঢ়িমগৈ। তাৰপিছত গাবিলাক কিবা গেধা গতে লাগিছে, গম পাইছে এইকেইদিন। আৰু বিশেষকৈ মানে কি হৈছে, মোৰ স্কুলো বন্ধ হৈ গ'ল। আনকালে তাইক স্কুললৈ অনা নিয়া কৰোঁতে মই যেতিয়া অকলে আহোঁ, তেতিয়া মই খোজ কাঢ়ি মেলি আহোঁ যে, তেতিয়া মানে কি গাবিলাক মোৰ ফ্ৰী হৈ থাকে। এতিয়া খোজো কঢ়া হোৱা নাইকিয়া, ছোৱালী স্কুলো মানে বন্ধ হৈ গ'ল। তাৰপিছত ওলায়ো তেনেকৈ যোৱা নাইকিয়া, গাবিলাক মানে কি গধু লাগি আছে। তাৰপিছত যাবলৈ সময় নাপালোঁ, কোনো ৰাতিপুৱা সময়ছোৱাত যাবলৈ সময় পাম। ভাবি আছোঁ কি কৰোঁ। দুপৰীয়া সময়তে চাওঁনে, দুপৰীয়া বাৰু নাযাওঁগৈ, পিছবেলা সময়ত আজি মাৰিব লাগিব। আৰু এতিয়া মানে কি পানী হ'ব পৰা গাড়ী গোৱাবিলাকো ৰাফো অকণমান কমটি হৈ আছে, গৈ পিনে অকণমান ভাল লাগিব। আৰু গাড়ী গৈ চলি থাকিলে ইহঁতৰ পৰা মানে নিবলৈ অকণমান দিগদাৰ হয়। অকণমান উৎপতীয়া নিচিনা, ডাঙৰ হোৱা বাৰু তাইতে জনা হৈছেগৈ। সেয়াই তাকে এতিয়া এয়া বাহিৰতে বহি আছোঁ, এইক লৈ পিনে এতিয়া ভিতৰলৈ যাওঁ। বাকী বাহিৰৰ কামখিনি হ'লগৈ বাৰু, ৰন্ধা বঢ়া কামখিনি আছেগৈ। আৰু এতিয়া শুই উঠি আহিছে যেন বিছনাখন পাৰিবলগীয়া আছে। তাৰপিছতে এয়া পাৰোঁগৈ। বাকী যি দেখাব পাৰোঁ আপোনালোকৰ দিনটো আপোনালোকে চাই যাব। আৰু যদি মোৰ ভিডিঅ'সমূহ চাই আছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এতিয়া ৰাতিপুৱা খাবৰ কাৰণে বনাইছোঁ এই ৰুটি আৰু ভাজি বনাইছোঁ। তাকে বোলো এতিয়া ৰাতিপুৱা সাজটো খাই লওঁ, দুপৰীয়ালৈ আকৌ ভাত ৰান্ধিব লাগিব। এয়া চিঞৰ বাখৰ কৰি আছে, গম পাইছে। মানে কেতিয়াকৈ মোৰ ছোৱালীহঁতৰ স্কুল খোলে নিচা লাগিছে। কি হৈছে অ'? সৰু বেটিক কালি গাটো তাই ধোৱালোঁ, আৰু আজি ডাঙৰ বেটিক গাটো ধুবলৈ ক'ব লাগিব। তাকে এই পাইপডাল দেখিছে নাই, পাইপডালকে চাই আছোঁ। আৰু ইমান ৰাতিপুৱাই ধুনীয়াকৈ সৰা হ'ল, এতিয়া দেখিছেনে আকৌ গছৰ পাত পৰি বতাহ মাৰি আছে যে। এই পাইপডাল দেখিছেনে, পাইপডালকে চাই থকা হয় পানীটো আহিছেনে বুলি। ইমান সুন্দৰ বতাহ মাৰিছে। হা, তোমালৈ 13 ৰুটি বনাইছোঁ, ভনীয়েকৰ শুকান ৰুটিয়ে খায়। ভনীলৈ শুকান ৰুটি বনাইছোঁ। সুন্দৰ বতাহখন মাৰি আছে চব আমাৰ ইয়াত। ভালিছে, কালি কিন্তু একেবাৰে বনা নাই দেই, আজি বৰ বঢ়িয়া বতাহ মাৰি আছে। আৰু এতিয়া কি হৈছে, পানী শুকাইছে যে পুৱা গাড়ী গৈছে। আৰু পানী শুকাইছে মানে কি, সিমানটো নহয় আকৌ দেই, পিছফালে মানে ৰাস্তাটো ওলাইছেগৈ বুলি কৈছে, কিন্তু বাকীবিলাক হৈ আছে। তেজ ওলাইছিলে, কি মহৰ খান্দি আছো। এয়া দিওঁ এতিয়া, এয়া ডাঙৰ দে ভাজি ভুটি নাখায় বোলে, দেখিছে। কুন্দুলি ভাজিছিলোঁ, কুন্দুলি আৰু দেহি মানে বয়সস্থ মানুহ এজনে বেয়াও লাগিছে দেখি, এইডোখৰতে থপিয়াই থপি লাগিছে। কেনেকৈ আহি বেচিছে সিও, ময়ো ল'লোঁ 1 কেজিমান। কুন্দুলিকেইটা অৱস্থা নাই বাৰু, তথাপিও লৈছোঁ। মানুহজনে এই অভাৱৰ নাটনি সময়টো ইমান দূৰৰ পৰা আহিছে বেচিবলৈ। তাৰপিছতে ভাজিৰ লগত ডাঙৰজনে নাখায়। এতিয়া এয়া চচখনৰ সৈতে তাইকে ৰুটি 2টা দিওঁ। এতিয়া এনেকুৱা নাটনি সময়ত তেওঁ বেছি নানা কাচকল আনিছিলে, কুন্দুলি আনিছিলে। তাৰপিছতে তেনেকৈ কৰি ল'লোঁ 2 এটা। আৰু এতিয়া আমাৰ বাইদেৱে দেখিছেনে কি খাইছে, দুইজনী একেই, গম পাইছে। চক শুকান ৰুটি লৈছে, লগতে চেনি। কিন্তু এটা কথা, মানে সৰু বনাই দিলে পুৰি খায়, পুৰিও নাখায়। এখন মানে খাব, ৰুটি এনেকৈ তেলত দিলে নাখায়। শুকান ৰুটি কেনেকৈ খাইছে চাওক। শুন, ভাজি অকণ দিওঁ নেকি? আৰু বাইদেউক কিন্তু চচ নাখায় দেই, আমাৰ বাইদেৱে চচ নাখায়। গৰমত টেৰিকটনৰ ফ্ৰক এটা পিন্ধি লৈছে। মই কৈছোঁ ইমান ষ্টাইল। কাপোৰ কেইটামান ধুবলগীয়া আছে, কাপোৰবিলাক এনেই জমা হৈছে যেন, স্পৰ্টিং টাইপৰ সেই হাফ পেণ্টবিলাক জমা হৈছে। আৰু নহ'ব কেলৈ বাৰু ন, পানী নাই। যিকণ মই পানী গোটাওঁ মানে এটা কাপোৰ কানি ধুলে নহয়গৈ নহয়, গোটেই ঘৰখনৰ কিমানখিনি কামে বনাই থাকে। তাৰপিছতে সেয়া এতিয়া আজি তাকে পানী দিলে হয়। আৰু মই এটা চিন্তা কৰিছোঁ, পানী দিলে হয়। কি সেইকাৰণে সোনকালে খাই লওঁ। পানী দিছোঁ ৰ'বা, পানী বটল আৰু বেছি নাই আৰু এতিয়া চক আজি বহুত দিনৰ মূৰত আজি পানী ওলাইছে। কিন্তু পানী কালাৰ দেখিছে নাই বাৰু, পানী কালাৰ দেখিছে কেনে যে, পিছলৈ বাৰু লাহে ধীৰে ভাল ওলাবগৈ। একদম ক'লা পানী আহিছে। যে কি নহওক বাৰু, পানী অকণ যে বহুত দিনৰ মূৰত দেখিবলৈ পাইছোঁ। ধৰণৰ কাম সোপাকে হ'ব। বিশেষকৈ মোৰ বাচন বৰ্তনো বলিবলগীয়া আছে, আৰু লগতে কাপোৰ কানি দেই চব দম পাতি গৈছেগৈ। একেদিনাখনে সকলোবোৰ ধোৱা সম্ভৱ নহয় বাৰু, পানীও গোটাবলগীয়া হ'বগৈ। তাৰপিছতে লাহে ধীৰে অলপকৈ ধুব লাগিব।
আৰু এতিয়া চাওক ইয়াৰ পিছতে পানীখিনি ইমান ধুনীয়া চাফা ওলাইছে। এতিয়া পানীখিনি বোলো ধৰি লওঁ, ধৰি লৈ পিনে কাপোৰ কেইটামান আছে চাৰ্ফত দি লওঁ, বাকীখিনি থাকিব অলপকৈ ধুওঁ। আৰু এতিয়া এয়া সিহঁতকেইজনী কাপোৰ কেইটামান ধুই মেলি লওঁ। কাপোৰ মানে ভালেমানখিনি হৈ আছে দেই, মোৰ কাপোৰ বাৰু নাই লোৱা, অকল ইহঁতকেইজনী কাপোৰে লৈছোঁগৈ। তাকে বোলো এই কাপোৰকেইটা পটাপট ধুই মেলি আজৰি হওঁ। কেইটামান ডাঙৰ হৈ আছে, তাকে ছিঙি নিওঁ। দুপৰীয়াকৈ আলু দুটামান দি ভাজিব পৰা যাব। এতিয়া যিহেতু চব্জি অভাৱ হৈ আছে। আইঅ' দেই, মই বস্তু এটা খাম দেই। মোৰ প্ৰথম জলকীয়া এজোপা চাই, জলকীয়া এজোপা জলকীয়া এটা লাগিছে, এইটো এটা আৰু এটা এইটো, দুটা জলকীয়া লাগিছে। ইমান ঘাঁহ দেখিছে নাই, ভৰ্তি হৈ আছে। ঘাঁহখিনি কটা মানে বেছি দিন হোৱা নাই, আকৌ ঘাঁহ হ'ল আৰু ভয়ে দীঘল সোমাই থাকিব। এখন কাঁচি এখন আনি থোৱা আছে, তাকে কাঁচিখনে কাটিব লাগিব। ৰটো আকৌ উঠিলগৈ যে, এই চক আকৌ উঠিলে চক। ইজনী ছোৱালী দেখিছে, কথা নুশুনে আকৌ উঠিলে। ঐ নাম নাম বুলি কৈছোঁ, তই ইমান উৎপত্তি কেলে? এই কথা কেলে নুশুন তই? পাকঘৰতে পাবা। এইটো এটা বুঢ়া হৈ গৈছে, লৈ যাওঁ। আৰু দুজোপামান হোৱাতে এসাজে ধুনীয়াকৈ ওলালেহেঁতেন দেই। তেতিয়া আলু দুটা ঠাইত এটা আলু দিয়াহেঁতেনে হৈ যায়। নাই ৰুইছিলোঁ, নহ'লে নহয়, গুটি দিছিলোঁ আকৌ দেই। নহ'লে মানে মাটিটো ভাল নহয় না, মৰি গ'ল আকৌ। বেঙেনা দিছিলোঁ, ভোট জলকীয়া দিছিলোঁ, মাটিটো একদম ভাল নহ'লে। এইবাৰ পৰা টি আনি দিবহি লাগিব। মাটিটো খালি আনিব লাগিব অলপমান আৰু। মৰম আই নতুন প্লেটহে লৈ আহিছে, দিয়া মোবাইলটো দিবা। মোবাইলটো লোৱা হোৱা। আৰু এই বানপানী হ'ব পা মানে বহুত বিপদত পৰিছোঁ ৰাইজ, গম পাইছে। এতিয়া দেখিছে ন, ফেনাইল ঢালি আছোঁ, কাৰণ গোটেই মানে ঘৰৰ বাহিৰে ভিতৰে গোটেইখন ফেনাইল ছটিয়াবলগীয়া হৈছে। আৰু পিছফালে এইবিলাক মানে কি দ ঠাই নহয় জানো, গোটেইখন পানীৰ হৈ আছে। এতিয়া মানে কি হৈছে, দীঘলবিলাক মানে পানী হোৱাৰ কাৰণে দীঘলবিলাক ওপৰলৈ উঠি আহিছে আৰু। বৰ্তমান বাৰু মোৰ ঘৰত বাহিৰত ওলাইছে যদি মই ইমানটো দেখা নাই, ভিতৰত বাৰু নাই সোমোৱা। কিন্তু আশে পাশে তেনেকৈ মানুহৰ ঘৰত হেৰি কৰা দেখিছোঁ, মই শুনিছোঁ আৰু। তাকে এতিয়া কি হয় এতিয়া মানে, তাকে বুলি এতিয়া ফেনাইল অলপমান আনিছিলে। ফেনাইলটো বৰ ঠিক নহয়, বৰ কাৰা নহয় নেকি, চেণ্ট একোৱে পোৱা নাই। তাকে ঢালিয়ে আছোঁ। আগত এটা আনিছিলে, বটলটো চিচাৰৰ আছিলে, সেইটো বৰ ভাল আছিলে, অলপ দিয়া মাত্ৰকৈ মানে চেণ্টটো বৰ কাৰাকৈ আহে। এইটো মানে ঢালি আছোঁ কিন্তু চেণ্ট একেবাৰে নাই। তাকে বোলো অলপমান ঢালি দিওঁচোন গোটেই ঘৰৰ বাউণ্ডেৰীত। আৰু ভিতৰতো বাৰু অকণমান, ভিতৰত মানে বেছিকৈ ঢালিলে মই বৰ গোন্ধটো বৰ দিগদাৰ পাওঁ। তাৰপিছতে এতিয়া এয়া বোলো বাহিৰখনকে ঢালি লওঁ, ঢালি সেয়া বোলো ঘৰৰ গোটেই চৌপাশটোৱে বোলো ঢালি মেলি দিওঁ। তাকে এতিয়া এয়া ঢালি আছোঁ। আৰু এতিয়া এয়া দুপৰীয়া সাজৰ কাৰণে ভাত ৰেডি কৰি আছোঁ। গৰম ভাত হৈ আছে আৰু লগতে এয়া টেঙামৰা দালি আৰু ৰাতিপুৱা বনোৱা ভাজি আছে বাৰু। তেনেকৈ আৰু দুপৰীয়া সাজ খাব লাগিব। এতিয়া এয়া দুপৰীয়া সাজ খাবলৈ লৈছোঁ, লগতে ডিম অকণমান, তাৰপিছতে ভাজি আছে বাৰু, আৰু লগতে এয়া টেঙামৰা বইল দালি। আজি এনেদৰে এয়া ভাতকেইটা খাই লওঁ, লগতে দেহা মানুহটোৱে ভাতকেইটা খাই আছে বাৰু। আজিলৈ আহিছোঁ।